মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন হ'ব বিত্তমন্ত্ৰী হিচাপে প্ৰথমখন বাজেট উত্থাপন কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মাজত মাত্ৰ কেইটামান মুহূৰ্ত সমগ্ৰ ৰাজ্যবাসীৰ নিবদ্ধ হৈ পৰিছে মুহূৰ্তত কৃষিৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ আন্তঃগাঁথনিকে ধৰি অৰুণোদয় হিতাধিকাৰী বিভিন্ন আঁচনিকে ধৰি কি ঘোষণা ডাঙৰ ঘোষণা আহিব আৰু নিবনুৱাসকলৰ বাবে বিশেষকৈ চাকৰি প্ৰত্যাশীসকলৰ বাবে কি ভাল খবৰ আহিব ৰাজ্যৰ সকলোবিলাক দিশ সামৰি কি বাজেটত কি বিষয়ে স্থান লাভ কৰিব সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে ৰাজ্যৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে বাজেটত কি বিষয়ে স্থান পাব জয়ন্ত মল্ল বৰুৱাই বাজেট উত্থাপনৰ পূৰ্বে ফেচবুক পোষ্ট কৰিছে ফেচবুক পোষ্টৰ জৰিয়তে লিখিছে ভৱিষ্যত প্ৰজন্মৰ বাবে ভৱিষ্যতৰ বাবে যে ৰাইজে যে সপোন দেখিছিল সেই সপোনক বাস্তৱায়িত কৰিব এই চৰকাৰখনে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফেচবুকৰ জৰিয়তে বাজেট উত্থাপনৰ পূৰ্বে ডাঙৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা লিখিছে আৰু বাজেটৰ পূৰ্বে জয়ন্ত মল্ল বৰুৱাই কি কৈছে সেই সবিশেষ জনাইছো বহুত বিগ ব্ৰেকিং ইভেন্টত জনাইছে বাজেট উত্থাপনৰ পূৰ্বে জয়ন্ত মল্ল বৰুৱাই ফেচবুক পোষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় ইনিংছৰ প্ৰথমখন বাজেট আজি আৰু বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিত্তমন্ত্ৰীৰ চমক কি এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব ৰাজ্যবাসীৰ দৃষ্টিবদ্ধ হৈ পৰিছে বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিশেষ ফেচবুক পোষ্ট কৰিছে আৰু ফেচবুক পোষ্টৰ জৰিয়তে কি লিখিছে আমি জনাইছো বাজেট কেৱল চৰকাৰৰ আয় আৰু ব্যয়ৰ হিচাপ নহয় এই কথা লিখিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চৰকাৰখনে স্বদেশ স্বজাতি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে দেখা সপোনক বাস্তৱায়িত কৰাৰ পথ নক্সা এইবাৰ বাজেটৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে পৰা মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে বিত্তমন্ত্ৰী হিচাপে প্ৰথমখন বাজেট উত্থাপন কৰিব জয়ন্ত মল্ল বৰুৱাৰ বাবেও আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ চৰকাৰৰ এই কাৰ্যকালৰ এয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট 2026 আৰু 27 বৰ্ষৰ বিত্তীয় বাজেট অৰুণোদয় হিতাধিকাৰী কৃষক নিবনুৱা যুৱক যুৱতীসকলৰ বাবে খবৰ আহি পৰিব এই বাজেটত কি বিষয়ে স্থান পাব এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীলৈ আহিব ভাল খবৰ ৰাজ্যৰ জনতাৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে স্বনিয়োজন আঁচনিৰ বিষয়ে আহিব কি পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰখনে সেয়া সকলো দৃষ্টি নিবদ্ধ হৈ পৰিছে অসম নতুন পুঁজি বা ৰেহাই মূল্য ঋণৰ ঘোষণা আহে নেকি সেয়াও হ'ব লক্ষণীয় বিষয় কৃষকসকলৰ বাবে সাৰ বীজ বা কৃষি ঋণ ৰেহাইৰ দৰে নতুন আঁচনি আহিব এই বাজেটত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ পেকেজ আহিব পাৰে বাজেটত আটাইৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে বাজেট মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে বিধানসভাত দাখিল হ'ব 2026-27 বৰ্ষৰ বিত্তীয় বাজেট আৰু 27 বৰ্ষৰ বাজেট উত্থাপন হ'ব আৰু অৰুণোদয়ৰ মাহেকীয়া ধনৰ পৰিমাণ পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বাজেটত কি চমক আহি পৰিব এই মুহূৰ্তত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেটত কি বিষয় উত্থাপন কৰিব ৰাজ্যবাসীৰ বাবে কি নতুন খবৰ আহি পৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয় ইনিংছৰ প্ৰথমখন বাজেট আৰু এই বাজেটত কি গুৰুত্বপূৰ্ণ খবৰ আহিব জনতাৰ বাবে ৰাজ্যৰ জনতাৰ বাবে কি খবৰ আহি পৰিব যুৱক যুৱতীসকলৰ বাবে কি কঠিয়াই আনিব বাজেটে ৰাজ্যৰ আন্তঃগাঁথনিক লৈ কি নতুন পদক্ষেপ গ্ৰহণ কৰিব এই চৰকাৰখনে সেয়া সকলো দৃষ্টি নিবদ্ধ হৈ পৰিছে নতুন পুঁজি ৰাজ্যবাসীৰ বাবে কি আহিব কৃষকসকলৰ বাবে কি আহিব জনতাৰ বাবে কি নতুন পদক্ষেপ গ্ৰহণ কৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব জয়ন্ত মল্ল বৰুৱাই বিত্তমন্ত্ৰী হিচাপে কেইটামান মুহূৰ্তৰ পাছতে কেইটামান ঘণ্টাৰ পাছতে বাজেট উত্থাপন কৰিব আৰু প্ৰথমবাৰৰ বাবে বিত্তমন্ত্ৰী হিচাপে বাজেট উত্থাপন কৰিব জয়ন্ত মল্ল বৰুৱাই গুৰুত্বপূৰ্ণ ৰাজ্যবাসীৰ বাবে কি খবৰ আনিব এই মুহূৰ্তত গুৰুত্বপূৰ্ণ হৈ পৰিছে সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে কি নতুন খবৰ আহিব কি চমক দিব বিত্তমন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই আৰু সবিশেষ আমি জানিম সবিশেষ জনাব আমাৰ নিউজ ডেস্কত উপস্থিত আছে আমাৰ ৰঞ্জনে জনাব সবিশেষ এই বাজেটক লৈ আৰু 26 আৰু 27 বৰ্ষৰ যি বাজেট বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি শপত গ্ৰহণ কৰাৰ পিছতে এখন প্ৰথমখন বাজেট হ'বলৈ গৈ আছে আৰু সপোনৰ বাজেট হ'ব বুলি ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাই নিজৰ ফেচবুক পোষ্ট যোগে তেওঁ ফেচবুক পোষ্ট যোগে ৰাইজক জনাইছে সপোনৰ যি সপোন আছিল নিবনুৱাৰ বাবে যিসকল নিবনুৱাৰ সপোন আছিল সেই সপোনসমূহ বাস্তৱ ৰূপ দিয়াৰ বাবে তেওঁলোকে বাজেটত সন্নিৱিষ্ট কৰা হৈছে বুলি আজিৰ দিনটোত ফেচবুক পোষ্ট কৰিছে জয়ন্ত মল্ল ডাঙৰীয়াই আৰু যিহেতু আজিৰ দিনটোক লৈ সকলো লোকৰে আচলতে বাজেটক লৈ আচলতে দৃষ্টি নিবদ্ধ হৈ আছে প্ৰতিগৰাকী অসমীয়াৰ আসলে উৎকণ্ঠা বাঢ়িছে যিমানে সময় পাৰ হৈছে সিমানে উৎকণ্ঠা বঢ়া পৰিলক্ষিত হৈছে আৰু আজি পবিত্ৰ সদনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
বাজেট দাখিল কৰিব এই বাজেটত কি কি থাকিব দাম কিমান বাঢ়িব কিমান কমিব কি কি সামগ্ৰীৰ দাম বাঢ়িব কি কি সামগ্ৰীৰ দাম কমিব সেই বিষয়ে সন্নিবিষ্ট কৰা হ'ব কি কি উন্নয়ন হ'ব যিহেতু নিৰ্বাচনৰ পূৰ্বে আসলতে বহুকেইটা প্ৰতিশ্ৰুতি বহুকেইটা সংকল্প লোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে বহুকেইটা প্ৰতিশ্ৰুতি দিয়া দেখিবলৈ পোৱা গৈছে নিবনুৱাৰ বাবে ভাল খবৰ আহিব পাৰে আৰু নিবনুৱাসকলৰ বাবে যিহেতু নিবনুৱাসকলে চাকৰি প্ৰত্যাশী বহুতে তেওঁলোকে প্ৰিপেয়াৰ হৈ আছিল চাকৰিৰ বাবে প্ৰিপেয়াৰ কৰি থাকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে বাজেটত নিৰ্ধাৰণ কৰা হ'ব নেকি বাজেট আৰু পূৰ্ণাংগ বাজেট 26 আৰু 27 বৰ্ষৰ বাবে এই বাজেট পূৰ্ণাংগ বাজেট কিছু সময় পিছতে 11:45 এই বাজেট দাখিল কৰা হ'ব পবিত্ৰ সদনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই বাজেট দাখিল কৰিব আৰু বাজেটত কি কি থাকিব আসলতে অৰুণোদয় হিতাধিকাৰীৰ বাবে যিহেতু নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিলে বৃদ্ধি কৰা হ'ব ধনৰাশি সেই বিষয়ে হেয়াও আসলতে সন্নিবিষ্ট কৰা হ'ব নেকি বাজেটত হেয়া আসলতে দৃষ্টি নিবদ্ধ হৈ আছে প্ৰতিগৰাকী অসমীয়াৰ প্ৰতিগৰাকী ভোটাৰৰ দৃষ্টি আকৰ্ষণ হৈ থাকিব উৎকণ্ঠা বাঢ়িছে যিমানে সময় পাৰ হৈছে সিমানে উৎকণ্ঠা বাঢ়িছে 11:45 এই বাজেট দাখিল কৰা হ'ব কোন সামগ্ৰী কি সামগ্ৰীৰ দাম বাঢ়িব কি সামগ্ৰীত দাম কমিব হেয়া আসলতে বাজেটত নিৰ্ধাৰণ কৰা হ'ব আৰু সপোনৰ বাজেট হ'ব আশা কৰিছে প্ৰতিগৰাকী অসমীয়া আশা কৰিছে এই বাজেটত যাতে এটা সুন্দৰভাৱে এখন বাজেট পূৰ্ণাংগ বাজেট হয় আৰু প্ৰতিগৰাকীৰ আশা আসলতে সেই আশা দিবলৈ চেষ্টা কৰিবনে আৰু যিহেতু ৰাইজে মৰম দিছিল এই চৰকাৰখনক ৰাইজে এইবাৰৰ চৰকাৰখনক যিহেতু 102খনকৈ আসন উপহাৰ দিছিল আৰু এই উপহাৰ দিয়া চৰকাৰখনে কেনেদৰে ৰাইজক আজিৰ দিনটোত উপহাৰ দিব সেয়া দৃষ্টি নিবদ্ধ হৈ থাকিব আৰু যিহেতু বহুকেইটা আঁচনি যিহেতু তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে সেই আঁচনিসমূহ কেনেদৰে ৰূপায়ণ কৰিব সেই বিষয়ত বাজেটত উল্লেখ থাকিব যিহেতু প্ৰকল্পৰ কথা কোৱা হৈছে যিহেতু প্ৰতিশ্ৰুতি দিয়া হৈছে উন্নয়নৰ জয়যাত্ৰা অব্যাহত থকা হৈছে অব্যাহত ৰখা হৈছে উন্নয়ন কেনেদৰে বাজেটত থাকিব প্ৰকল্প কেনেদৰে বাজেটত থাকিব যি অগ্ৰগামী চৰকাৰ অগ্ৰগামী অসমক নিবনুৱাসকলক যুৱক যুৱতীসকলক কিদৰে আগবঢ়াব লাখপতি বাইদেউক লৈ কিছু নতুন আঁচনিৰ লাখপতি বাইদেউৰ ধনৰাশি বৃদ্ধি কৰা হ'ব নেকি সেয়াও আচলতে আশা কৰা হৈছে আৰু উদ্যোগ যিহেতু ছেমি কণ্ডাক্টৰৰ পৰা যিহেতু প্ৰকল্প উন্নয়নৰ নামত এই চৰকাৰখনে বিগত সময়ছোৱাত বহুকেইটা আঁচনি আসলতে আনিছিলে আৰু এই বাজেটখন আজিৰ দিনটোত যিহেতু কিছু মুহূৰ্তৰ পিছতে এই বাজেট দাখিল কৰা হ'ব এই বাজেটত কি থাকিব প্ৰতিগৰাকী অসমীয়াৰ দৃষ্টি নিবদ্ধ হৈছে উৎকণ্ঠা বৃদ্ধি হৈছে অৰুণোদয় হিতাধিকাৰৰ বাবে হিতাধিকাৰীসকলে তেওঁলোকে উৎকণ্ঠা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে ৰেচন কাৰ্ডত কি সন্নিবিষ্ট হ'ব চাউল দাইল মচুৰ দাইল যিহেতু বিগত সময়ছোৱাত সন্নিবিষ্ট কৰা হৈছিলে তাৰ পিছত যেতিয়া নিৰ্বাচনৰ পূৰ্বে মিঠাতেলৰ কথা কোৱা হৈছিলে মিঠাতেলৰ লৈ বাজেট নিৰ্ধাৰণ কৰা হ'ব নেকি আজিৰ দিনটোত হেয়া দৃষ্টি নিবদ্ধ হৈ থাকিব ঘণ্টা বাকী আছে অসম বিধানসভা বিত্তীয় বৰ্ষৰ 2026 আৰু 27 আৰু ৰাজ্যিক যি বাজেট আছে বাজেট দাখিল কৰিব চৰকাৰে এইবাৰ বাজেটক লৈ ৰাজ্যজুৰি ব্যাপক আগ্ৰহৰ সৃষ্টি হৈছে আপোনাক ধন্যবাদ বিশেষকৈ নিবনুৱা যুৱক যুৱতী অৰুণোদয় হিতাধিকাৰী কৃষক মহিলা স্বসহায়ক গোট ক্ষুদ্ৰ উদ্যোগী আৰু চৰকাৰী চাকৰি প্ৰাৰ্থীসকলৰ এবাৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে বাজেটৰ ওপৰত আৰু প্ৰতি বছৰৰ দৰে এবাৰ বাজেটত জনকল্যাণমূলক আঁচনি সামাজিক সুৰক্ষা কৃষি স্বাস্থ্য নিয়োগ আন্তঃগাঁথনি উন্নয়ন আৰু উদ্যোগ বিকাশক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি আশা কৰিছে অসমৰ জনতাই চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব অসমৰ জনতাৰ উন্নয়নৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বিগত সময়ত নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল দ্বিতীয়টো ইনিংছ আৰু প্ৰথমখন বাজেট বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব বাজেটৰ কি জনতাৰ মানে কি সিদ্ধান্ত গ্ৰহণ কৰিব নতুন কি পুঁজি আহিব নতুন আন্তঃগাঁথনিৰ বাবে কি চৰকাৰখনে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া জনতাৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে বিত্তমন্ত্ৰীয়ে কি নতুন চমক আনিব সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ বাবে কি পেকেজ আহি পৰিব চহৰ উন্নয়নৰ বাবে কি পেকেজ আহিব বিধানসভাত 2026 আৰু 27 বিত্তীয় বাজেট মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে বিধানসভাত 2026 আৰু 27 বিত্তীয় বাজেট দাখিল হ'ব আৰু জয়ন্ত মল্ল বৰুৱাৰ বিত্তমন্ত্ৰী হিচাপে প্ৰথমখন বাজেট উত্থাপন কৰিব সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 11 বাজি যোৱাৰ পাছতে 11
বজাৰ পাছতেই বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট উত্থাপন কৰিব আৰু বাজেটত কি নতুন খবৰ আহিব সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে যুৱ সমাজে বিশেষকৈ আশাৰে বাট চাই আছে অধিক নিয়োগ আৰু স্বনিয়োজনৰ সুযোগ তেওঁলোকে লাভ কৰিব এয়া তেওঁলোকৰ আশা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুন পুঁজি আহিব নতুন অধিক সংখ্যক হিতাধিকাৰী ৰেহাই মূল্যৰ ঋণ বা নতুন উদ্যোগ আৰম্ভ কৰিবলৈ বিশেষ আৰ্থিক সহায়ৰ ঘোষণা আহিব পাৰে নেকি এয়া আশা কৰিছে যুৱক যুৱতীসকলে ইয়াৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলে ব্যৱসায় উদ্যোগ আৰম্ভ কৰাৰ ক্ষেত্ৰত অধিক যিহেতু সুবিধা লাভ কৰিব আৰু চাকৰি প্ৰত্যাশীসকলৰ বাবেও নতুন খবৰ অহাৰ আশা কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি অপেক্ষা কৰিছে হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে এবাৰ বাজেটৰ পৰা ইতিবাচক খবৰ লাভ কৰিব বুলি তেওঁলোকে আশাৰে বাট চাই আছে নতুন পদ সৃষ্টিৰ বাবে ধন আবণ্টন নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ ব্যৱস্থা অথবা বিভিন্ন বিভাগত জনবল বৃদ্ধি সম্পৰ্কীয় ঘোষণা আহিব পাৰে বুলি অনুমান কৰা হৈছে এখন বাজেটখন গুৰুত্বপূৰ্ণ হ'ব কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট বিত্তমন্ত্ৰীয়ে কি চমক দিব বিত্তমন্ত্ৰীয়ে কি নতুন আঁচনিৰ কথা ঘোষণা কৰিব ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ জনতাৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ বাবে কি বিষয়ে স্থান পাব সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব শিক্ষা স্বাস্থ্য আৰু মহিলা কল্যাণতো নতুন পদক্ষেপ আহিব পাৰে বাজেটত শিক্ষা স্বাস্থ্যৰ অধিক বিনিয়োগ বিদ্যালয় চিকিৎসা প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ কথাও থাকিব চিকিৎসা সেৱা সম্প্ৰসাৰণ মহিলা সবলীকৰণ স্বসহায়ক গোট আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে নতুন সহায় আঁচনিৰ ঘোষণাও থাকিব পাৰে বুলি বিভিন্ন মহলত আশা প্ৰকাশ কৰিছে বিভিন্ন মহলে আশাৰে বাট চাই আছে যদিও উত্তৰৰ বাবে অপেক্ষা মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা চলিছে এই বাজেটক লৈ 2026-27ৰ যি বাজেট আছে বাজেটক লৈ সকলোৱে আশাৰে বাট চাই আছে কি ঘোষণা কৰি এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব ৰাজ্যবাসীৰ দৃষ্টি এতিয়া সম্পূৰ্ণৰূপে 2026 আৰু 27 বৰ্ষৰ বিত্তীয় বাজেটৰ ওপৰত নিবদ্ধ হৈ পৰিছে আৰু কিমান অগ্ৰাধিকাৰ লাভ কৰিব বাজেটত কোনটো খণ্ডই কিমান অগ্ৰাধিকাৰ লাভ কৰিব কোন আঁচনিত নতুন সংযোজন হৈ পৰিব আৰু নতুন সুবিধা কি আহিব ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ জনতাৰ বাবে কি নতুন খবৰ আহিব সেয়া ৰাজ্যবাসীয়ে আগ্ৰহেৰে বাট চাই আছে আৰু দৃষ্টি নিবদ্ধ হৈ পৰিছে বাজেট দাখিল হোৱাৰ পূৰ্বতে জনাইছো বিত্তমন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই আজি প্ৰথমখন বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী হিচাপে তেওঁ প্ৰথম অভিজ্ঞতা হ'ব বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফেচবুক পোষ্ট কৰিছে ফেচবুক পোষ্টত তেওঁ এটা কথা লিখিছে যে জনতাৰ বাবে জনতাই যি আশাৰে বাজেটখন কেৱল চৰকাৰৰ আয় আৰু ব্যয়ৰ হিচাপ নহয় তেওঁ এটা কথা স্পষ্টভাৱে লিখিছে আৰু চৰকাৰখনে স্বদেশ স্বজাতি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে দেখা সপোনক বাস্তৱায়িত কৰাৰ পথ নক্সা বুলি তেওঁ লিখিছে চৰকাৰখনে স্বদেশ আৰু স্বজাতিৰ বাবে কাম কৰিব ভৱিষ্যত প্ৰজন্মৰ বাবে যি সপোন চৰকাৰখনে যি সপোন দেখিছে বা বিগত সময়ত জনতাক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু অসমৰ জনতাই দেখা সপোন অসমৰ যুৱক যুৱতীসকলে দেখা যি সপোন সেই সপোনক বাস্তৱায়িত কৰিব বুলি তেওঁ লিখিছে সামাজিক মাধ্যমৰ জৰিয়তে আৰু এই মুহূৰ্তত এই বাজেটখনৰ জৰিয়তে বাজেটখনৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ হৈ পৰিছে আৰু বাজেটত কি নতুন খবৰ আহি পৰিব জয়ন্ত মল্ল বৰুৱাই কি উত্থাপন কৰিব অসমৰ জনতাই আশাৰে বাট চাই আছে বাজেট মাত্ৰ কেইটামান মুহূৰ্ত আছে 11 বাজি যোৱাৰ পাছতে বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিব বাজেট আৰু সকলোৱে দৃষ্টি নিবদ্ধ হৈ পৰিছে মুহূৰ্তত নতুন কি খবৰ আহে সকলোৱে দৃষ্টি নিবদ্ধ হৈ পৰিছে